স্বামী 22 ফেব্ৰুৱাৰীত সংঘটিত হৈছিল এটা শিহৰণকাৰী ঘটনা ঘৰৰ চোতালত খেলি থকা অৱস্থাতে নিখোজ হৈ পৰিছিল এটি 3 বছৰীয়া কন্যা শিশু মুহূৰ্ততে লাগি গৈছিল হুৱাদুৱা চাৰিফালে বিচৰা খুচৰা পিছতো আসলতে সেই শিশুটি উদ্ধাৰ কৰিব পৰা নগল পিতৃমাতৃয়ে বহু বিচাৰিলে তাৰ পিছতো কিন্তু সেই 3 বছৰীয়া কন্যা সন্তানটি ক'ত গ'ল খেলি থকা অৱস্থাৰ পৰা এই শিশুটি কোনে লৈ গ'ল বা কাৰ প্ৰবচনাত পৰি শিশুটি অন্য স্থানলৈ গুচি গ'ল বা কোনে অপহৰণ কৰিলে তাক লৈ কোনো ধৰণৰ ৱাৰ্ডিং নাপালে শিশুটিৰ পিতৃমাতৃয়ে এই ঘটনা 22 ফেব্ৰুৱাৰীত সংঘটিত হৈছিল ঘৰৰ চোতালত খেলি থকা অৱস্থাত ডিব্ৰুগড় টেঙাখাটৰ হাবিচৰাই চুঙি গাঁৱত এই ঘটনা সংঘটিত হৈছিল আৰু তাৰ পিছতে আসলে পৰিয়ালৰ লোক স্থানীয় ৰাইজে বহু বিচাৰ খুচাৰ কৰিলে কোনো সংসূত্ৰ নোলালে আৰু তাৰ পিছতে নিউডে হোৱাৰ কনমানিটি নিউডে হোৱাৰ দুটা দিন উকলি গ'ল আৰু দুটা দিন উকলি যোৱাৰ পিছতেই টেঙাখাট থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে আৰু সেই 22 ফেব্ৰুৱাৰীৰ পৰা সেই পিতৃমাতৃৰ হালে সেই টেঙাখাট থানাত এজাহাৰ দাখিল কৰাৰ পিছতো বহু নিজাববীয়াকৈ বিচাৰ খুচাৰ কৰিলে স্থানলৈ গ'ল বহু স্থানলৈ গ'ল বা বহু লোকক সোধা পোছা কৰিলে স্থানীয় ৰাইজেও তেওঁলোকক সহযোগিতা আগবঢ়ালে কিন্তু এটা অভিযোগ আছে যে আৰক্ষীয়ে তেওঁলোকক যেনে ধৰণে আসলে সহাৰি দিব লাগিছিল বা কনমানিটো উদ্ধাৰ ক্ষেত্ৰত যি ব্যৱস্থা ল'ব লাগিছিল ক্ষিপ্ৰতাৰে তেনে ধৰণৰ কোনো ব্যৱস্থা এই শিশুটিৰ পৰিয়ালবৰ্গই নাপালে আৰক্ষীৰ পৰা যাৰ ফলত দিশহাৰা হৈ পৰিলে পৰিয়ালটো আৰু সেই তেনে ধৰণে 22 ফেব্ৰুৱাৰীৰ পৰা এটা দুটা দিন এনেদৰে গৈ সম্পূৰ্ণ এটা মাহৰ অন্তত অৱশেষত এটা মাহৰ অন্তত শিশুটিক উদ্ধাৰ কৰিলে পৰিয়ালে অৰ্থাৎ শিশুটিৰ পিতৃয়ে উদ্ধাৰ কৰিলে কনমানিটিক কিন্তু সেই কনমানিটিক যি অৱস্থাত উদ্ধাৰ কৰিলে সেই কথা শুনি আপুনিও উৎসৱ খাই উঠিব যেহেতু শিশুটিক উদ্ধাৰ কৰিব পৰা নগ'ল জীৱন্ত ৰূপত কিন্তু শিশুটিৰ কংকাল উদ্ধাৰ কৰিলে পিতৃয়ে শিশুটিৰ কংকাল জংঘলৰ মাজত উদ্ধাৰ কৰা হ'ল য'ত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হ'ল কনমানি আনিছাৰ কংকাল আৰু সেই কংকাল উদ্ধাৰ পিছতে কেনে ধৰণৰ এটা অৱস্থাৰ সৃষ্টি হ'ল সেয়া আচলতে কোৱাটো সঁচাকৈ কঠিন এইখিনি মুহূৰ্তত আমি কনমানিটিৰ পিতৃৰ ভাষ্য আগবঢ়াব বিচাৰিছো যে কেনেদৰে হাবাথুৰি খাব লগা হৈছিল পৰিয়ালটোৱে বাৰে বাৰে টেঙাখাট আৰক্ষী থানালৈ গৈছিল তেওঁলোকক মৰিয়নিৰ পৰা খবৰ দিছিল যে মৰিয়নিত এনেদৰে এগৰাকী মহিলাই লৈ যোৱা দেখিছিল এটি কনমানিক তাৰ পিছতো তেওঁলোক সেই স্থানলৈ গৈ যেনে ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল শুনো আহক এই 3 বছৰীয়া কনমানি আনিছাৰ পিতৃৰ মুখেৰে যে কেনে ধৰণৰ এটা অৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছিল এই পৰিয়ালটো ইফালে চাইছো এনেকে কৰি আমি দুটা দিন এনেকে উকলি গলি ইফালে বিচাৰি আমাৰ থানাত খবৰ দিয়াটো দেৰি হোৱাৰ কাৰণে নেক্সট দিন ৰাতি আহিলে 10টামান বজাত ছাৰহঁতে আহিলে আৰু নাম চাম লিখি লৈ গ'ল নেক্সট দিন আকৌ আমি যোৱাৰ পিছতে যেতিয়া ওলাই যাওঁতে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট বনগাঁৱৰ পৰা এটা ফোন আহিলে ক'লে যে তহঁতৰ ছোৱালীটোক এইফালে গাড়ী এটাত লৈ গৈছে বুলি নুমলীগড় ফালে সেইখিনি কথা মই গৈ কিনে ছাৰক জনালোঁ আৰু জনোৱাৰ পিছতো একো মই সুবিধা নাপালোঁ কি কৰিম কি নকৰিম ছাৰহঁতে ক'লে আমিতো মেছেজ কৰি দিছোঁ ইমান দূৰ আমিতো যাব নোৱাৰিম সেইকাৰণে মই ছাৰক ক'লোঁ আপুনি কিবা এটা লিখিত পত্ৰ দিয়ক নহ'লে মই হ'লেও যাম মানুহজনীক কথাটো সুধিম যে ক'ত কেনেকৈ দেখিছিলি বুলি মই সেনেকৈ সেইমতে গ'লোঁ গৈ মেলি মানুহজনীৰ ঘৰত গ'লোঁ ঘৰত গৈ কিনে ফটো মোৰ নিজৰ মোবাইলত থকা ফটোটো মই দেখুৱালোঁ যে বাইদেউ এইটো ছোৱালী হয় নহয় ছোৱালীটো হয় বুলি ক'লে কিন্তু আমি এইফালে নুমলীগড় পৰা এইটো নেশ্যনেল হাইৱে ৰোড হয় এইটো একদম কাষতে ঘৰ আছে হয় বুলি ক'লে কিন্তু এইফালে গাড়ীটো গ'ল এতিয়া গাড়ীটো যোৱাৰ পিছত আকৌ এদিন পিছতে আকৌ 11টামানত ঘূৰি আহিলে গাড়ীটো সেইটোও মানুহজনীক ক'লে মানুহটোৱে মাত লগালে হয় বুলি তাৰপিছত ভালকৈ চেহেৰাটো চালে আৰু গুচি গ'ল ইফালে সেইদিনাখন একদম মাকক ছাৰ ভিনিকে কৈছিলে চেহেৰাটো চাং বুলি ছাৰক মই এইখিনি জনালোঁ ছাৰে কোনো ইনভেষ্টিগেশ্যন নকৰিলে ছাৰ এতিয়া আমি কি কৰিম মই আজিৰ এই ঘটনাটো টেঙাখাটৰ বাবে চৰম দুৰ্ভাগ্যজনক আমি গৰিহণা জনাইছোঁ আৰু খুব দুখ প্ৰকাশ কৰিছোঁ যোৱা 22 তাৰিখে আমাচি মুৰা বুলি ছাত্ৰী সৰু ছোৱালী কণমানি ছোৱালীজনী ঘৰৰ পৰা অন্তৰ্ধান হৈছিল আৰু এই সংক্ৰান্তত ইয়াৰ স্থানীয় ৰাইজৰ লগতেই আমি স্থানীয় ছাত্ৰ সন্থাও
জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ যাতে ছাত্ৰীগৰাকীক সৰু কণমানিজনীক যাতে বিচাৰি উলিয়াব পাৰে। কিন্তু দুৰ্ভাগ্যজনক আজি আমি গম পাইছোঁ যে সেই কণমানি ছোৱালীজনী ইয়াৰ বাহনি এখনত পুতি থোৱা অৱস্থাত পোৱা গৈছে। গতিকে এই সম্পূৰ্ণ ৰহস্যজনক। আৰু ছোৱালীজনী আমি ভাবিছোঁ যে সৰু কণমানি ছোৱালীজনীক কোনোবা হয়তো ব্যক্তিয়ে হয়তো তাক তেনে মাৰ্ডাৰ কৰাৰ নিচিনা আমি গম পাইছোঁ, মাৰ্ডাৰ কৰি কিনি পুতি থোৱা হৈছে। গতিকে এই দোষী ব্যক্তিগৰাকীক যাতে প্ৰশাসনে শীঘ্ৰে যাতে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ৰহস্যজনকভাৱে যিদিনাখন কন্যাগৰাকী নিখোজ হৈছিল তাৰ দুদিনৰ পিছত যেতিয়া এজাহাৰ দাখিল কৰিছিল টেঙাখাট থানাত, সেইদিনাখনে গোলাঘাট বনগাঁৱৰ পৰা এগৰাকী মহিলা তেওঁলোকলৈ ফোন কৰিছিল আৰু বনগাঁৱৰ পৰা ফোন কৰি সেই মহিলাগৰাকীয়ে কৈছিল যে শিশুটিক নুমলীগড়ৰ ফালে এখন বাহনত লৈ যোৱা দেখিছিল বুলি ৰাজমোৰাক ফোন কৰিছিল এই অচিনাকি মহিলাগৰাকী। আৰু যেতিয়া এই ফোন কলটো পাইছিল তেতিয়া ততাতৈয়াকৈ ৰাজমোৰা আৰু তেওঁৰ পিতৃ মাতৃ অৰ্থাৎ ৰাজমোৰা আৰু তেওঁৰ পত্নী সেই বনগাঁৱলৈ গৈছিল। তাৰপিছতে ৰহস্যময়ী মহিলাগৰাকীৰ ফোন কলৰ পিছতে নুমলীগড়লৈ গৈছিল আৰু নুমলীগড়লৈ গৈ ৰাজমোৰাই এই সকলো পৰিস্থিতি জনাইছিল আৰক্ষী থানাত গৈ। কিন্তু সেই থানাটো অৰ্থাৎ সেই নুমলীগড়ৰ থানাটো তেওঁলোকে কোনো ধৰণৰ সম্ভেদ নাপালে বা টেঙাখাট আৰক্ষীয়ে তেনেধৰণে গুৰুত্ব প্ৰদান নকৰিলে। তেওঁলোকে গোলাঘাটলৈও গ'ল, সেই মানুহগৰাকীকো লগ কৰিলে যিগৰাকী অচিনাকি মানুহে তেওঁলোকক ফোন কৰিছিল। সেই ফোন কৰাৰ পিছতো কোনো ধৰণৰ তেওঁলোকে সন্ধান নাপালে। কণমানি দুটাৰ পিছত পুনৰ তেওঁলোকে উভতি আহিলে নিজৰ ঘৰলৈ। আৰু সেই সময়ছোৱাত য'ত আচলতে উদ্ধাৰ কৰা হৈছে সেই কণমানিটি এটা মাহৰ পিছত, য'ত আচলতে পিতৃ গৈছিল ঢেকীয়া তুলিবলৈ জংঘললৈ গৈছিল। আৰু সেই সময়ছোৱাত পূৰ্বতে সেই স্থানতে কিন্তু তেওঁলোকে কণমানিটিক বিচাৰিছিল। ওচৰে পাজৰে নিখোজ হৈ থকা এই কণমানিটিক 3 বছৰীয়া কন্যা সন্তানটিক তেওঁলোকে বিচাৰিছিল, তেতিয়া পোৱা নাছিল। কিন্তু এটা মাহৰ অন্তত 24 তাৰিখৰ দিনাখন যেতিয়া তেওঁলোকে কালিৰ দিনটোত গৈ সেই স্থানত যেতিয়া পিতৃ গৈছিল তেতিয়াই তেওঁলোকে কিছু এটা কংকালৰ দৰে এটা তেনেধৰণৰ দেখিছিল সামগ্ৰী। আৰু তাৰপিছতেই আৰক্ষী খবৰ দিছিল, স্থানীয় ৰাইজক খবৰ দিছিল, তথাপিও আৰক্ষীৰ এটা বৃহৎ দল গৈ তাত উপস্থিত হৈছিল। আৰু যেতিয়া খন্দা গ'ল তাৰ ভিতৰতে সেই কংকালটোৱে আচলতে তেওঁৰ নিজৰ কন্যাৰ বুলি কেনেদৰে গম পালে, য'ত আচলতে ডিঙিত এডাল মালা দেখিলে পিতৃয়ে। আৰু সেই ডিঙিত সেই মালাডাল দেখাৰ পিছতে তেওঁ নিশ্চিত হ'ল যে সেয়া তেওঁৰে সন্তান 3 বছৰীয়া কণমানি আনিছা। আৰু স্থানীয় ৰাইজ এতিয়া সকলোৱে এতিয়া দুষ্কৃতিকাৰী কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে। কোনোবাই কৈছে যে এয়া পৰিকল্পিতভাৱে কন্যাগৰাকীক আন স্থানত হত্যা কৰি তাক পুতি পেলোৱা হৈছে, বা একাংশ ক'ব বিচাৰিছে যে কিবা পিতৃ মাতৃৰ সৈতে আখেজ আছিলে, সেইবাবে কণমানিটিক এনেদৰে অতি নিষ্ঠুৰভাৱে হত্যা কৰা হ'ল। আৰু পিতৃয়ে ৰাজমোৰাই কৈছে যদি মোৰ লগত কাৰোবাৰ যদি শত্ৰুতা আছিল তেতিয়াহ'লে মোক তেওঁলোকে আক্ৰমণ কৰিব লাগিছিল বা মোক মাৰিব লাগিছিল, কিন্তু মোৰ কণমানি 3 বছৰীয়া সন্তানটি যি পৃথিৱীলৈ আহিছিলে মায়ে মই একোৱে বুজি পোৱা নাছিলে। গতিকে সেই 3 বছৰীয়া কন্যা সন্তানটিক হত্যা কৰাৰ অধিকাৰ কেনেদৰে লাভ কৰিলে অন্য লোকে? সঁচাকৈ এটা কৰুণ ঘটনা সংঘটিত হৈছে টেঙাখাটত। আৰু তাৰপিছতে এতিয়া আচলতে তেওঁলোকে আৰক্ষীকো দোষাৰোপ কৰিছে যে আৰক্ষীক বাৰম্বাৰ তেওঁলোকে আহ্বান জনাইছিল যেতিয়া সেই মহিলাগৰাকীয়ে ফোন কল পাইছিল। আৰু আচৰিত হ'বলগীয়া এটা কথা আছে, সেই অচিনাকি মহিলাগৰাকীয়ে ৰাজমোৰাৰ ফোন নম্বৰ ক'ৰ পৰা পালে সেয়াও এটা ডাঙৰ কথা। হয়তো তেওঁলোকে বিজ্ঞাপন দিছিল বা তেনেধৰণে আচলতে কৈছিল যে কোনো লোকে যদি সম্ভেদ পায় এই নম্বৰ যোগাযোগ কৰক। কিন্তু এতিয়া কথা হ'ল যে এই কণমানিটি 3 বছৰীয়া কণমানিটিক কোনে কি উদ্দেশ্যেৰে কি কাৰণতে হত্যা কৰিলে সেয়া নিশ্চয়কৈ হয়তো পৰৱৰ্তী অনুসন্ধানত পোহৰলৈ আহিব। সমগ্ৰ ঘটনা যথেষ্ট এটা উদ্বেগজনক বিষয় বা যথেষ্ট এটা স্পৰ্শকাতৰ বিষয় হৈ পৰিছে যে এটি কণমানি এটা পৰিয়ালৰ এটি কণমানি 3 বছৰীয়া কন্যা সন্তান মাকৰ সেই সমস্যাৰ ভিতৰত আছিল আৰু আগফালে চোতালত খেলি আছিল। চোতালত খেলি থকা অৱস্থাতে এনেদৰে সেই কন্যা সন্তানটি কোনো লোকে লৈ গ'ল আৰু অতি নিৰ্মমভাৱে হত্যা কৰি জংঘলত পুতি পেলালে। এটা মাহৰ পিছত পুতি থোৱা অৱস্থাত এতিয়া এই কণমানি আনিছা মুৰাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে, অৰ্থাৎ কংকাল উদ্ধাৰ কৰা হৈছে। সঁচাকৈ এটা দুৰ্ভাগ্যজনক ঘটনা। আৰু এই সমগ্ৰ ঘটনাৰ সৈতে যোনেই দুষ্কৃতিকাৰী জড়িত নহওক লাগিলে অতি কঠোৰভাৱে শাস্তি বিহিবলৈ আৰু ইয়াত উচিত তদন্ত কৰিবলৈ স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠন আৰু পৰিয়ালবৰ্গই আহ্বান জনাইছে আৰক্ষী প্ৰশাসনলৈ।